তিনিচুকীয়া জিলাৰ পেঙেৰীত এজাক বনৰীয়া হাতীৰ সন্ত্ৰাস। পেঙেৰী খাটাংপানীৰ বনাঞ্চলিক কাৰ্যালয়ৰ এলেকাধীন গাঁৱত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নিশা ভাগত প্ৰৱেশ কৰি তাণ্ডৱ চলাই 10ৰ পৰা 12টা বাসগৃহ ভাঙি চাউল আদি খাই অনিষ্ট কৰা খবৰ পোৱা গৈছে। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত উক্ত খাটাংপানী গাঁৱত আজি পুৱতি নিশা বনৰীয়া হাতীয়ে তাণ্ডৱ চলোৱাৰ ফলত বাসিন্দাসকল উপায়হীন হৈ পৰা পৰিলক্ষিত হৈছে। খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে বনৰীয়া হাতীয়ে ভাঙি থৈ যোৱা ঘৰসমূহ পুনৰ নিৰ্মাণ কৰিবলৈ কেনেদৰে সহায় সহযোগ কৰে সেইটোহে লক্ষণীয় হ'ব। বাৰে বাৰে যাতে গাঁওখনত এইদৰে বনৰীয়া হাতী প্ৰৱেশ কৰি অধিক ক্ষতিসাধন কৰিব নোৱাৰে তাৰ স্থানীয় ব্যৱস্থা কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালকেইটাই বন বিভাগক সজোৰে দাবী উত্থাপন কৰিছে। অৱশ্যে বনৰীয়া হাতীয়ে গাঁওখনত তাণ্ডৱ সৃষ্টি কৰাৰ সময়ত কোনো লোক হতাহতি হোৱা নাই বুলি জানিব পৰা গৈছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, সংবাদ লহৰ।